ক্লক প্ৰব্লেম পাৰ্ট 1ত আমি 2টা বজা 8টা বজা 5টা বজা কোণৰ বিষয়ে শিকিছিলোঁ। যদি আমি 3:12 যাওঁতে ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোণৰ মান নিৰ্ণয় কৰোঁ, তেন্তে আমি পাম ঘণ্টা অৰ্থাৎ কেইটা বাজিছে 3টা, অৰ্থাৎ ঘণ্টা সমান h সমান 3 আৰু মিনিট সমান 12 আৰু ফৰ্মুলাটো হ'ব 3h - 11/2 ইনটু মিনিট। ঘণ্টা 3 আৰু মিনিট 12, গতিকে আমি মানকেইটা বহাই দিলোঁ আৰু মানকেইটা বহাই দেখিলোঁ যে 12ক আমি যদি 2 কৰো 6 হ'ব, 6 ঘাও 64, 3 × 30 = 90, 90 পৰা 64 যদি বিয়োগ হয় তেন্তে কোণৰ মান হ'ব 24। 8টা বাজি 6 মিনিটৰ বাবে এইটো ঘণ্টাৰ কোণৰ মান হ'ব 153 ডিগ্ৰী।